জাতীয় ঐক্যত আৰু এখোজ আগুৱাই নিয়াৰ লক্ষ্যৰে সদৌ অসম সাত বিহু উদযাপন সমিতিৰ উদ্যোগত স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ সহযোগত সাত বিহু উদযাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে কণী যুঁজ প্ৰতিযোগিতা। স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ মহবন্ধা যোৰহাটত অনুষ্ঠিত হোৱা কণী যুঁজ প্ৰতিযোগিতাত পুৰুষ মহিলা প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আহোম ৰাজত্বৰ কালতে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা কণী যুঁজ প্ৰতিযোগিতা পৰম্পৰাগত ৰীতি নীতি অনুসৰি যোৰহাটৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয়ত অনুষ্ঠিত কৰিছে এই প্ৰতিযোগিতা আৰু সাত বিহু। আমাৰ আগৰ সাতাম পুৰুষীয়া এই যি কণী যুঁজ প্ৰতিযোগিতা আজি ৰংঘৰ বাকৰিৰ পৰা আহি আজি আমাৰ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ পাইছেহি। আজি ইয়াত আমি খুব উলহ মালহেৰে আমি কণী যুঁজ প্ৰতিযোগিতাত আজি অৱতীৰ্ণ হৈছোঁ আৰু আপোনালোক ক'বলৈ পাই সুখী হৈছোঁ যে এই কণী যুঁজ প্ৰতিযোগিতাত বৰ্তমানলৈকে আমি বিজয়ী হৈ আছোঁ আৰু এখন প্ৰতিযোগিতা আছে, চাওঁ কি হয়। বহুসংখ্যক প্ৰতিযোগীয়ে ইয়াত আমাৰ অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ আমাৰ মহিলাসকলেও ইয়াত যথেষ্ট উৎসাহেৰে আমি এই প্ৰতিযোগিতাখন অংশগ্ৰহণ কৰিছে আৰু পৰম্পৰাগতভাৱে ৰংঘৰৰ পৰা আজি চুকাফা ক্ষেত্ৰ যোৰহাটলৈকে আমি এই পৰম্পৰা তাহানিৰ দিনৰ পৰা পালন কৰি আছোঁ। আমি ভাবিছোঁ অনাগত দিনতো আমাৰ এই পৰম্পৰা কণী যুঁজৰ যিটো পৰম্পৰা আমি এইটো ৰাইজৰ বিপুল সহায়ত আমি চলাই যাবলৈ সক্ষম হ'ম। আজি কেইবা বছৰ আগৰ পৰাই আমি ইয়াত সাত বিহু উদযাপন কৰি আহিছোঁ আৰু এই সাত বিহুৰ লগত সংগতি ৰাখি আমি কণী যুঁজ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰি আহিছোঁ আৰু আজি আমাৰ এতিয়া কণী যুঁজ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈ আছে আৰু আমাৰ যথেষ্টখিনি প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এতিয়া বৰ্তমান আমি চলাই আছোঁ আৰু ভৱিষ্যতলৈও এই পৰম্পৰা আমি অটুট ৰাখিম বুলি মনস্থ কৰিছোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত বৰুৱা ৰিপৰ্ট, নিউজ নাও 24/7।